ৰাইজ মই ভালে পাইছোঁ আমাৰ পৰা যে কিছুমান মানুহ যে মাজে মাজে বিজেপি লৈ যায় ভালে পাইছোঁ যেতিয়া আমাৰ দলৰ পৰা কিবা এটা আমাৰ শৰীৰৰ পৰা যেতিয়া বেমাৰীটো গৈ বেলেগৰ শৰীৰত সোমায় তা আমিতো ভালে পাম যদি মোৰ দেহৰ পৰা কিবা এটা ভাইৰাছ ওলাই বেলেগৰ সোমাই যায় তেতিয়া মই কি বেয়া পাবলৈ আছে ইয়াত আজি শ্ৰদ্ধেয় ৰাইজ যি বিসম্বাদৰ বেমাৰী আমাৰ দলৰ ভিতৰত আছিলে এতিয়া সেই বিসম্বাদৰ বেমাৰী এতিয়া বিজেপি দলত সোমাই গৈছে বিজেপি দলৰ লগত মোৰ মিত্ৰতা নাই বিজেপি কৰ্মীখিনি মোৰ ৰাজনৈতিকভাৱে মোৰ তেওঁলোকৰ লগত ৰাজনৈতিক যুদ্ধ আছে কিন্তু তেওঁলোকৰ এটা ৰাজনৈতিক আদৰ্শ আছে সেইটো মই স্বীকাৰ কৰোঁ যদিও সেই আদৰ্শৰ লগত মই একমত নহয় এই বিজেপি বাস্তৱ কৰ্মীখিনিও এটা ৰাজনৈতিক আদৰ্শ আছে কিন্তু আজি আমাৰ পৰা কিছু বেমাৰী থকা মানুহবোৰ তাত দলত সোমাই সেই বিজেপি কট্টৰ বিজেপি মানুহখিনি আঁতৰাই এতিয়া সুবিধাবাদী মানুহবোৰ এতিয়া বিজেপি দলৰ নেতৃত্ব লৈ আছে এই নলবাৰী জিলাৰ ভিতৰত আমি দেখা পাইছোঁ যে যিসকল বাস্তৱভাৱে কট্টৰ বিজেপি আজি তেওঁলোকে নিজৰ ঘৰৰ ভিতৰত আলহী হৈ গৈছে আৰু তেওঁলোকৰ ঘৰত নতুন মানুহ সোমাই ঘৰখন কব্জা কৰি ৰাখিছে অলপ দিন আগতে নগৰত আমি দেখা পালোঁ ৰাজেন গোহাঁই ডাঙৰীয়াতকৈ কট্টৰ বিজেপি নেতা হ'ব নোৱাৰে কিন্তু আজি ৰাজেন গোহাঁই ডাঙৰীয়া নিজৰ ঘৰৰ ভিতৰত আজি সন্মান পোৱা নাই একেৰাহে নলবাৰী জিলাৰ ভিতৰত অশোক শৰ্মা ডাঙৰীয়াকে কট্টৰ বিজেপি হ'ব নোৱাৰে কিন্তু আজি অশোক শৰ্মা নিজৰ ঘৰৰ ভিতৰতে আজি অচিনাকি হৈ গৈছে এতিয়া বৰ্তমানৰ বিজেপিৰ নেতৃত্ব কিছু গুণ্ডা বাহিনী চিণ্ডিকেট লগত সম্পৰ্ক থকা মানুহৰ হাতত আছে আৰু সেইকাৰণে আজি চাৰিওফালে এতিয়া এটা গুণ্ডা এটা সংস্কৃতি তেওঁলোকে সৃষ্টি কৰিছে দমন কৰিবলৈ বিচাৰিছে ভাবুকি দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাত বাওঁহাত আজি তেওঁলোকে দুয়োজনে অসমৰ মহিলাসকলৰ ওপৰত আজি অন্যায় অত্যাচাৰ কৰিছে অলপ দিন আগতে গুৱাহাটীত অমিত শ্বাহ ডাঙৰীয়া গ'ল অমিত শ্বাহ ডাঙৰীয়া ৰোড শ্ব'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাতে এজন অসমীয়া মহিলাৰ ওপৰত তেওঁ কান্ধৰ ওপৰত হাত ৰাখি আজি অন্যায় অপমান কৰিছে আৰু আজি ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাওঁহাতে আজি এটা পৰিচালনা সমিতি সামাজিক অনুষ্ঠানত মিটিং বাতিল কৰি এনেকুৱা ধৰণৰ হেঁচা দিছে আজি তেওঁলোকে সমাজৰ ভিতৰত আজি তেওঁলোকৰ নিজৰ মৰ্যাদা হেৰাবলৈ হৈছে ধৰ্মৰ নামত ভোট বিচাৰে ধৰ্মৰ নামত ভোট বিচাৰে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাত বাওঁহাত মাজুলীত গৈ নামঘৰে 5,000 টকা বিলাই আজি নামঘৰে আমাৰ যে সংস্কৃতি আজি তেওঁলোকে অপমান কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ তেওঁলোকে অপমানিত কৰিছে যিদিন ৰাহুল ডাঙৰীয়া বৰদোৱাত থান যাবলৈ বিচাৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ প্ৰতি শ্ৰদ্ধা কৰি বৰদোৱাত থানলৈ যাবলৈ বিচাৰিছিল সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিকৃষ্ট ৰাজনীতিৰ বাবে ৰাহুল ডাঙৰীয়াক বাধা দিলে সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ এই অহংকাৰী শাসন বেছিদিন থাকিব নোৱাৰে যি শাসনে দুখীয়া ৰাইজৰ ওপৰত অত্যাচাৰ কৰে ওপৰতো ভগৱান আছে চব চাই আছে সময়মতে তেওঁলোকে উত্তৰ পাব আজি এই নিৰ্বাচনী প্ৰচাৰত মাত্ৰ বিৰোধী ঐক্য মঞ্চ মাত্ৰ কংগ্ৰেছ পাৰ্টি মাত্ৰ ৰাইজৰ দল মাত্ৰ অসম জাতীয় পৰিষদ দল মাত্ৰ CPM দল ওলাই অহা নাই এই নিৰ্বাচনী ৰণত অসমৰ ৰাইজ ওলাই আহি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহংকাৰ পৰাজিত কৰিবলৈ ওলাই আহিছে আৰু সেইকাৰণে আমাৰ প্ৰথম পৰ্যায়ত ডিব্ৰুগড়ত আমাৰ নিৰ্বাচন ভাল হ'ল যোৰহাটত আমাৰ ভাল হ'ল দ্বিতীয় পৰ্যায়ত নগাঁৱত আমাৰ ভাল হ'ল কৰিমগঞ্জত আমাৰ ভাল হ'ল তৃতীয় পৰ্যায়ত আমাৰ বৰপেটা ভাল হ'বলৈ গৈ আছে ধুবুৰী আমাৰ ভাল হ'বলৈ গৈ আছে আৰু গুৱাহাটী আমাৰ ভাল হ'বলৈ গৈ আছে সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ ধৈৰ্য সহকাৰে আপোনালোকে আগবাঢ়ি যাওক ভয় খাব নালাগে কংগ্ৰেছ পাৰ্টি সদায় আপোনালোকৰ লগত থাকিব ক্ষমতা আমাৰ লগত থাকক বা নাথাকক
বিপদৰ সময়ত যদি কোনোবা আমাৰ লগত থাকিব সেয়া হৈছে কংগ্ৰেছ পাৰ্টি দল এই কথাটি মনত ৰাখিব আৰু সেইকাৰণে ৰাইজৰ হাত মজবুত কৰিবলৈ দলে মোক যি দায়িত্ব দিয়ে মই সেই দায়িত্ব গ্ৰহণ কৰিবলৈ মই সাজু আছো এই অহংকাৰী শাসনৰ বিৰুদ্ধে সকলে যদি বিজেপিৰ লগত হাত মিলি লয় তথাপিও শেষত গৈ এই বিজেপিৰ লগত যুঁজিবলৈ মই সদায় শেষলৈকে ৰাইজৰ লগত থাকিম সেইকাৰণে শ্ৰদ্ধা ৰাইজ আজি যোৰহাটৰ পৰা আপোনালোকৰ মাজত আহিছো এটাই বিনম্ৰ অনুৰোধ কৰিবলৈ যে আহা 7 তাৰিখে হাতৰ চিনপত ভোট দি দীপবাই ডাঙৰীয়া হাতটো শক্তিশালী কৰক দীপবাই ডাঙৰীয়া হাতটো শক্তিশালী কৰা মানে আপোনালোকে মোৰ হাতটো শক্তিশালী কৰিছে মই অকলে গৈ দিল্লীত মই সদনৰ ভিতৰত মই অকলে মাত মাতিব নোৱাৰো মোকো সোঁহাত বাওঁ হাত লাগিব আৰু সেইকাৰণে আজি ইয়াত আহি মই দীপবাই ডাঙৰীয়া হৈ আপোনালোকৰ মূল্যৱান আশীৰ্বাদ মৰম আৰু স্নেহ বিচাৰি ইয়াতে নিজৰ সমূহ দেখাত সামৰিছো ধন্যবাদ জয় হিন্দ জয় আই অসম